নাম লৈ গৈ আছোঁ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন লৈ ভোজনালয় দেখালোঁ, সন্মুখত দেখাইছোঁ এয়া মূল মঞ্চ। এয়া নামঘৰৰ ওচৰৰ পৰিৱেশ, কি যে ধুনীয়া নাম গাইছে শুনক এবাৰ। এই শংকৰদেৱ কিনো তোমাৰ লীলা, সকলো ভকত বৈষ্ণৱক আনি যোৰহাটৰ মবন্ধাত সমবেত কৰাই দিলা। মোৰ কাষত আপোনালোকে দেখিছে চৌপাশে চৌদিশে কেৱল মানুহ আৰু মানুহ। এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি থকা মানুহৰ আস্থা ভক্তি। মই সকলো দেখাইছোঁ, এইফালে নাটঘৰ দেখাইছোঁ য'ত বিভিন্ন নাটসমূহ পৰিৱেশন কৰা হৈছিল, অস্থায়ী নামঘৰ দেখাইছোঁ, ইমান সুন্দৰকৈ তেওঁলোকে প্ৰতিষ্ঠা কৰে, ভাল লাগে দেখি। এগৰাকী আইতাক দেখাইছোঁ, দেহা পৰি গৈছে কিন্তু মনৰ উৎসাহ পৰাকৈ নাই। এইখিনি মূল ধ্বজা দেখিছে আপোনালোকে, ধৰ্মধ্বজা, গোটেই পৰিৱেশ মই আপোনালোকক দেখুৱাইছোঁ। ইমান সুন্দৰকৈ তেওঁলোকে আয়োজন কৰিছে, বোকাখাট জিলাৰ এইভাগী জাপি সকলোখিনি দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু ইমান সুন্দৰকৈ যিসকল বাপাই সমস্তই কিন্তু সেৱা আগবঢ়াইছে, মানিবলগীয়া। এইখিনি আচলতে এদিনতে হৈ যোৱা নাই, ইয়াৰ অন্তৰালত জড়িত হৈ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰত্যেকজন বাপাই সমস্তৰ কষ্ট আৰু তেওঁলোকৰ আস্থা। মই দেখুৱাইছোঁ আপোনালোকক ৰন্ধনশাল, য'ত এই বাপ সমস্তই অধিৱেশনলৈ অহা প্ৰত্যেকজন ভক্তক অন্নমুঠি দিয়াৰ ব্যৱস্থা কৰিছে। মই ইয়াতে অন্নমুঠি গ্ৰহণ কৰোঁ। আজিলৈ ভিডিঅ'টো সামৰোঁ। কেনে লাগিল জনাবলৈ নাপাহৰিব।